Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো জীৱবিজ্ঞানৰ ওপৰত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আৰু এই প্ৰশ্নোত্তৰ কেইটা সকলো পৰীক্ষাত অহাটো সম্ভাৱনা আছে, গতিকে সকলোৱে জানি থোৱাটো জৰুৰী। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। জীবজগতৰ ক্ষুদ্ৰতম গোটটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ প্ৰজাতি। তেজত ৰক্তকণিকাৰ পৰিমাণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 45%। তলত দিয়া কোনবিধ খাদ্যৰ পৰা অধিক পুষ্টি পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি সয়াবিন। দাঁত আৰু হাড় গঠনৰ বাবে কোনবিধ ভিটামিন অতি প্ৰয়োজনীয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ভিটামিন ডি। হিমোগ্লোবিনৰ মুখ্য উপাদান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ আইৰণ। তলত দিয়া কোনবিধৰ কেলৰি মান সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি কাৰ্বহাইড্ৰেট। মানুহৰ দেহত কেইডাল হাড় থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 206 ডাল। মানুহৰ মগজুৰ কোনটো অংশ বৃহত্তম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি চেৰিব্ৰাম। মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ সুঅনিন্দ। নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ স্নায়ুতন্ত্ৰ। তলত দিয়া অংগসমূহৰ কোনটো অংগই এমোনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি যকৃত। বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশ নাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি মেডুলা। বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নেফ্ৰন। এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 180 লিটাৰ। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ভাইৰাছ। কোষ নামটো প্ৰথমে কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ৰবাৰ্ট হুকে। আলুৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি সোলানাম টিউবাৰোচাম। সংযুক্ত কলা হিচাপে তেজৰ ভৌমদ্ৰব্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি পানী। হিমোগ্লোবিন ক'ত থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ লোহিত ৰক্তকণিকাত। হৰম'ন এবিধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ৰাসায়নিক বাহক। জিন কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
ডি বংশগতিৰ একক কোনবিধ ৰোগৰ প্ৰতিষেধক ৰূপে ট্ৰিপল এন্টিজেন ভেকচিন দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি হুপিং কাহ তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি জোৰা কলম তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়া অযৌন নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নিষেচন পুংজনন কোষৰ উৎপত্তি হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি পৰাগ নলিকাত